আমাৰ মাজত ষ্টুডিঅ'ত আছে আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ। আইনুদ্দিন, আপোনাক স্বাগতম। ধন্যবাদ জনাইছোঁ আপোনাক প্ৰাৰম্ভিক মন্তব্যৰ বাবে। আহিব খুজিছোঁ আইনুদ্দিন আহমেদ আমাৰ সৈতে আছে ষ্টুডিঅ'ত। আইনুদ্দিন, মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰাৰম্ভিক মন্তব্য, মাদানী ৰাজনীতি, জোকাৰণি আৰু ২৬ৰ যি নিৰ্বাচনৰ গোটেই ৰণকৌশলটো কোনে কি ধৰণে পৰিচালনা কৰিছে? চাওক, প্ৰথমতে মাদানী প্ৰসংগটোৱে মই কওঁ যে আছাদ মাদানীৰ ফেমিলি বা মাদানী ফেমিলি বুলি ক'লে গোটেই ভাৰতবৰ্ষই নহয়, গোটেই বিশ্বই জানে তেওঁলোকৰ কি মানে কি কৰ্ম কৰে, কি নকৰে। আৰু এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভালকৈ জানে। তেখেত যেতিয়া কংগ্ৰেছত আছিলে, এই মাদানী ফেমিলিৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুসম্পৰ্ক আছিলে। মই দ্বিতীয় কথাটো কৈছোঁ যে মাদানীয়ে যিটো শব্দ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অপহৰণ কৰিব লাগে, মানে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বা আপোনাৰ বৰখাস্ত কৰিব লাগে, এইটোকে আইনগত অপৰাধ নেকি? আইনগত অপৰাধ হ'ব নোৱাৰে, কাৰণ তেওঁ ভাৰতীয় নাগৰিক, অসমৰ ভূমি ভাৰতৰে ভূমি, আৰু অসমত যি অন্যায় অত্যাচাৰ হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ, আৰু যিটো প্ৰসংগ লৈ তেখেতে কৈছে যে সংখ্যালঘু মুছলিমসকলক যিটো অন্যায় অত্যাচাৰ কৰি আছে বা উচ্ছেদৰ নামত যিটো অমানৱীয় উচ্ছেদ অভিযান চলাইছে, এইটো কেতিয়াও অসাংবিধানিক হ'ব নোৱাৰে। কিন্তু আমি আচৰিত পাইছোঁ, আৰু মই বিশেষকৈ লক্ষ্য কৰিছোঁ লুৰিণজ্যোতি গগৈয়ে তেখেতক গ্ৰেপ্তাৰৰ দাবী জনাইছে। মই আচৰিত পাইছোঁ, লুৰিণজ্যোতি গগৈ কাৰ এজেণ্ট হৈ কাম কৰিছে এইটো মোৰ সন্দেহ লাগিছে। গতিকে কংগ্ৰেছৰ নেতাসকলক মই ক'ম যে লুৰিণজ্যোতি গগৈৰ গতিবিধি আপোনালোকে লক্ষ্য কৰিব। আৰু কংগ্ৰেছৰ এটা কথা জনা উচিত যে সংখ্যালঘু মুছলমানসকলৰ ওপৰত আজি যিটো বুল্ডোজাৰ ৰাজনীতি চলি আছে, এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ আমাৰ যিসকল নেতা তেওঁলোকে যে বলিষ্ঠভাৱে প্ৰতিবাদ কৰিব লাগে সেইটো তেওঁলোকেও কৰা নাই। তাৰমানে আল্টিমেটলি এটা কথা আপুনি অনুভৱ কৰিব পাৰে যে সংখ্যালঘু জনগোষ্ঠীটোক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলে ৰাজনৈতিক পাশা খেল খেলে, ভোট বেংকৰ ৰাজনীতি কৰে, আৰু সংখ্যালঘু জনগোষ্ঠী এটা ফুটবলৰ নিচিনাকৈ তেওঁলোকে যোনে তোনে দলিয়াব বিচাৰে। আমি আমছুৱে এই কথাবিলাক পৰ্যবেক্ষণ কৰি আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ যে যিসমূহ সাম্প্ৰদায়িক ৰাজনৈতিক দল, যিসমূহ ৰাজনৈতিক দলে আমাক লৈ বিভিন্ন সময়ত ভোট বেংকৰ পলিটিক্স কৰিছে, আমি তেওঁলোকক বৰ্জন কৰিব লাগে। আমি এতিয়া তেওঁলোকক বৰ্জন কৰিম। আৰু আমি আমছুৱে স্পষ্টভাৱে আপোনালোকে দেখা পাইছে নিৰবিচ্ছিন্নভাৱে সংখ্যালঘু জাতিটোৰ হৈ কাম কৰি আছোঁ। সংখ্যালঘু জনগোষ্ঠীক যেতিয়াই যোনে অত্যাচাৰ কৰিছে আমাৰ ফালৰ পৰা আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু এটা কথা কৈ দিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো আমি লাজ পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মানে আচৰণ, মানে সাংবিধানিক পদত থাকি তেখেতে যিটো বডি লেংগুৱেজত যেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দিয়ে, এই ৰিয়েকশ্যনবিলাকে এজন মুখ্যমন্ত্ৰী আসনত থাকি এই ধৰণৰ ৰিয়েকশ্যন দিয়াটো কেতিয়াও শুভ লক্ষণ নহয় আৰু কেতিয়াও উচিত নহয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়াও আহ্বান জনাওঁ যে আপোনাৰ যদি গাদীৰ ভয় হৈছে আপুনি অন্য পন্থা অৱলম্বন কৰক, কিন্তু এই মানসিক বিকাৰগ্ৰস্ত নিচিনাকৈ মানে কথাবিলাক আপুনি কৈ থাকিব আৰু আমাৰ অসমৰ মানুহে লাজ পাব, এইটো কেতিয়াও আমি সহ্য নকৰোঁ। আপুনি যিটো বডি লেংগুৱেজত কথা কৈ আছে এই বডি লেংগুৱেজটো আপুনি ত্যাগ কৰক। আৰু ছেকেণ্ড কথাটো আজি সামগ্ৰিকভাৱে আমি আপোনালোকক কৈছোঁ যে হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে, ইয়াৰ আগতেও কৈছিলে এই কথাটো যে শৰাইঘাটৰ ৰণ গ'ল, মোগলৰ ৰণ গ'ল, এতিয়া আহি গৈছে মাদানী আৰু নতুনকৈ কেইটামান ইছ্যু এড কৰিছে। এই কথাবিলাকো আমি অসমৰ ৰাইজে বুজি পোৱাটো উচিত। তাৰমানে বিজেপি দলটোৱে পাকে প্ৰকাৰে যে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিব বিচাৰে আৰু সেইটো তাকে প্ৰমাণ কৰিছে। আজি মাদানী ডাঙৰীয়াই আজি সংবাদমেলত কি কথা কৈছে? তেওঁতো কোনো ভুল কথা কোৱা নাই, তেওঁতো কোনো অসাংবিধানিক কথা কোৱা নাই। আজি মাদানী ডাঙৰীয়াক আকৌ চেলেঞ্জ কৰিলে, আকৌ বুঢ়া আঙুলি দেখুৱালে। তাৰমানে এইটো কি প্ৰমাণ কৰে? মানে কোনোবাই যদি ইছ্যুটো এৰাই যাব বিচাৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইছ্যুটো টানি আনিব বিচাৰিছে। মুখ্যমন্ত্ৰী যদি ইমানেই দম আছে, মাদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়কচোন যে মই মাদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিলোঁ। কাৰণ তেওঁ মাদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কাৰণ তেওঁ ভালকৈ জানে মাদানী ডাঙৰীয়া কোন। এই কথাটো মানে আপোনালোকৰ আগত বঢ়াই কোৱা কথা নহয়। গতিকে এই কথাবিলাক স্পষ্ট। আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ যিবিলাক কৰিব বিচাৰিছে তেওঁলোকক পৰিত্যাগ কৰিব লাগে। আৰু অহা ২৬ৰ নিৰ্বাচনত আমি ভাবোঁ যে এখন ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰক আৰু অসমৰ যি ঐক্য সংহতি যাতে বিনষ্ট নহয়। আমি যিটো ভাতৃত্ববোধেৰে জীয়াই আছোঁ, অনাগত দিনত এই ভাতৃত্ববোধেৰে জীয়াই থাকিব বিচাৰোঁ।